আচলতে বৰ্তমান অসমত আইন বোলা বস্তুটো নাই, গণতন্ত্ৰ বোলা বস্তুটো নাই। অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ দাদাগিৰি চলিছে আৰু স্বৈৰাচাৰী শাসন চলিছে। চাওক, অসমত যেনেকুৱা ধৰণৰ শাসন চলিছে, অসমত এতিয়া ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন হৈছে। অসমৰ প্ৰতিটো ঠাইত, বিভিন্ন ঠাইত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বাছি বাছি মুছলমানসকলক টাৰ্গেট কৰি কৰি যি উচ্ছেদ কৰা আৰম্ভ কৰিছে, মানে ইয়াৰ আঁৰৰ উদ্দেশ্য আমি কিছুমান আছে বুলি ভাবিছোঁ। এটা হৈছে তেওঁৰ সাম্প্ৰদায়িকতাবাদ, আৰু দ্বিতীয়টো হৈছে যে আদানী আম্বানীক অসমখন গতাই দিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানীক অসমখন গতাই দিয়াৰ বাবে এটা পৰিকল্পনা ৰচিছে। আৰু চাওক, আজিৰ পৰা 10-15 বছৰ পাছত এই অসমখনত মানে আদানী আৰু আম্বানীৰ ৰাজ চলিব, আৰু সাধাৰণ যি মানুহ আছে, দুখীয়া মানুহ, তেওঁলোকৰ খাবলৈ নহ'ব। গতিকে এই আজি যি দেখি মানে জানিবলৈ পাৰিছোঁ যে বিলাসীপাৰা অঞ্চলত যি উচ্ছেদ হৈছে, প্ৰশাসনে ম্যাদী যি মাটি আছে, সেই মাটিসমূহতো তেওঁলোকে উচ্ছেদ কৰিবলৈ চলাইছিল। তাৰপিছত হেনো বিভিন্ন হাই কাজিয়াৰ সূত্ৰপাত হৈছে। আচলতে ম্যাদী মাটিত উচ্ছেদ কৰিব নালাগে। উচ্ছেদ শব্দটোৱেই বেয়া, উচ্ছেদ শব্দটোৱেই অগণতান্ত্ৰিক। তথাপি প্ৰশাসনে ম্যাদী মাটিত উচ্ছেদ কৰিব যোৱাটো বৰ দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য কথা। তাৰোপৰি চাওক, আমি জানিবলৈ পাৰিছোঁ যে এটা পৰিয়ালক 50,000 টকা তেওঁলোকে ক্ষতিপূৰণ দি আছে, বেলেগ ঠাইত ঘৰ চৰ বনাই লোৱাৰ কাৰণে। চাওক, এখন ঘৰত কাৰোবাৰ 3জন ল'ৰা আছে, কাৰোবাৰ 4জন ল'ৰা আছে, এনেকৈ 6-7জনীয়া পৰিয়াল থাকে। 50,000 টকাত জানো তেওঁলোকে সেই ঘৰখন বনাব পাৰিব? 50,000 টকাত একো নহয়। হিমন্ত বিশ্ব শৰ্মাৰ একাপ চাহৰ দাম 50,000 টকা, আৰু এটা সাধাৰণ মানে 4-5জনীয়া পৰিয়াল নিজৰ ল'ৰা ছোৱালী, গৰু ছাগলী, জীৱ জন্তু লৈ কেনে 50,000 টকাত ঘৰ বনাব জানো পাৰে? নিশ্চয় নোৱাৰে। গতিকে এই যি দাদাগিৰি আৰম্ভ কৰিছে, এই দাদাগিৰি বন্ধ কৰিব লাগে। আৰু আমি পোনপটীয়াকৈ মহামান্য ৰাষ্ট্ৰপতিৰ শাসন বিচাৰিছোঁ। ইয়াত মানে সুশাসন চলা নাই। ইয়াত বাছি বাছি মুছলমানসকলক মাথো অত্যাচাৰ কৰা হৈছে। কেতিয়া মানে ইয়াতকৈ আমাৰ এটা ভাল লাগিব যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত লৈ যাওক আমাক, যিমান অসমৰ মুছলমান আছে, ব্ৰহ্মপুত্ৰ নদীত নি গুলি ৰেডি কৰক। তাৰপিছত তাতে হিমন্ত বিশ্ব শৰ্মাই কি কৰে কৰক, আমি তাকে ভাল পাম। এনেকৈ আজি ক'ত ঘৰ ভাঙিব, কালি তোৰ ঘৰ ভাঙিব, মানে এইবিলাক কৰাতকৈ আমাক একেবাৰে নিঃশেষ কৰি দিয়ক। আমি তাকে মানে হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়, আমাক আপুনি একেবাৰে শেষ কৰি দিয়ক মানে অসমৰ ভূমিৰ পৰা। আপোনাৰ তেতিয়াহে আপোনাৰ মনটো মানে শান্তি হ'ব বুলি আমি ভাবিছোঁ। যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছিল এইবিলাক বাংলাদেশক উচ্ছেদ কৰিবই লাগে। এই সন্দৰ্ভত চাওক, মুখ্যমন্ত্ৰী দিন ৰাতি 24 ঘণ্টাই অকল মুছলিম মানুহৰ সপোন দেখা পায়, আৰু সেই মুছলমান মানুহ মানে বাংলাদেশী বুলি কয়। আচলতে আমি দেখা পাওঁ বিভিন্ন সময়ত তেওঁ বাংলাদেশত গৈ থাকে। গতিকে বাংলাদেশীৰ লগত কি লিংক আছে, কি সম্পৰ্ক আছে, এইটো তেওঁলোকে জানিব। কিন্তু আমি এটা কথা জানো যে এইসকল বাংলাদেশী নহয়, এইসকল অসমীয়া হয়। তেওঁলোক খিলঞ্জীয়া হয়, প্ৰকৃত খিলঞ্জীয়া হয়। প্ৰকৃত খিলঞ্জীয়া অসমৰ এইসকল মুছলমান লোক হয়, কাৰণ এওঁলোকে অসমৰ অন্ন যোগান ধৰিছে, এওঁলোকে অসমীয়া ভাষা সংস্কৃতি ইত্যাদি ৰক্ষা কৰিছে। গতিকে এওঁলোকে খিলঞ্জীয়া, আৰু দাদাগিৰি হিচাপে এওঁলোকক বাংলাদেশী বুলি কৈছে। যিহেতু তেওঁ মুখ্যমন্ত্ৰী, তেওঁৰ হাতত সম্পূৰ্ণ ক্ষমতা আছে। সম্পূৰ্ণ ক্ষমতাৰ অপপ্ৰয়োগ কৰি, সাংবিধানিক ব্যৱস্থাৰ অপপ্ৰয়োগ কৰি, গণতান্ত্ৰিক ব্যৱস্থাৰ অপপ্ৰয়োগ কৰি, একমাত্ৰ হিটলাৰী শাসন ব্যৱস্থাৰ জৰিয়তে আজি আমাক এই ব্যৱস্থাটো কৰি আছে। আপোনাক স্পষ্টকৈ কৈছোঁ যে এওঁলোক সম্পূৰ্ণ স্বদেশী। বাংলাদেশী আছে যদি নথি পত্ৰ চাই খেদি দিয়ক না, উচ্ছেদ কিয় কৰিব লাগে? বাংলাদেশী আছে যদি বাংলাদেশলৈ পঠাই দিয়ক, তাততো কাৰো আপত্তি নাই। গতিকে এওঁলোক স্বদেশী মানুহ। হিমন্ত বিশ্ব শৰ্মাই এইটো এনেই মিছা কথা কৈছে, মিছা কথা কৈ তেওঁলোকে মানে উচ্ছেদ কৰি আছে। আমি কাক কথা ক'ম এতিয়া? আমাৰ কথা কোনেও নুশুনে। যেতিয়া মুখ্যমন্ত্ৰী, ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বিভিন্ন কথা কৈ থাকিব, আৰক্ষীটো গছত উঠিব, আৰক্ষী গছত উঠিবই। যাৰ কাৰণে যিটো কথা কৈছে আপোনালোকৰ সংবাদকৰ্মীৰ লোকে, যে তাতে আৰক্ষীয়ে মহিলাসকলক দুৰ্ব্যৱহাৰ কৰিছে। গতিকে এইটো হ'ব নাপায়। এই বিষয়টোতো তদন্ত কৰি যি আৰক্ষীয়ে এনেকুৱা যদি কৰিছে, তেতিয়াহ'লে সেই আৰক্ষীৰ বিৰুদ্ধে গৃহ বিভাগে ব্যৱস্থা ল'ব লাগে। কোনে অধিকাৰ দিছে? ঘৰ ভাঙিবলৈ চৰকাৰে কৈছে, কিন্তু মহিলা মানুহক মাৰপিট কৰিবলৈ কোৱা নাই নহয়। এইটোতো আইন বিৰোধী কৰিছে। ইয়াৰ তদন্ত হ'ব লাগে, উচিত তদন্ত হ'ব লাগে।